সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে সকলোকে শুভেচ্ছা জনাইছোঁ শাৰদীয় দুৰ্গা পূজাৰ। আৰু আমাৰ এই কমিটিয়ে এই বছৰ আমি 50 বছৰ আমি পাৰ কৰিলোঁ আৰু সেই আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু আমি এই চেগতে কংলাবাসী ৰাইজক আমি অনুৰোধ জনাওঁ, আপোনালোকে আমাৰ পূজা মণ্ডপলৈ আহক, আমাৰ এই পূজা উপভোগ কৰক আৰু ফূৰ্তি কৰক। সকলো যাতে শান্তিপূৰ্ণভাৱে পূজাটো এইবাৰ উদযাপন কৰে এইখিনি আশা ৰাখি আমাদের শারদীয় দুর্গা পূজার আজ মহাষষ্ঠী। মা দুর্গার আশীর্বাদে আমরা দুর্গা পূজার শুভারম্ভনী হতে চলছে। আমার বন্ধু তাপস মাস্টার মশাই এবং কাকিমা, দিদি, ভাই, বন্ধু সবাইকে আমার আন্তরিক শুভেচ্ছা থাকলো শারদীয় দুর্গোৎসবে। এখানে বলার মতো কিছু নাই, সবাই আনন্দ করো, ফুর্তি করো। একটাই বস্তু আমার রিকোয়েস্ট, সবাই আমাদের ভাই বন্ধুদের নিকট, আমাদের ছেলেমেয়েদের একটু বদনাম আছে, এই বছরে যাতে থাকে 50 বছর উৎসব খুব আন্তরিকভাবে, খুব শ্রদ্ধা সহকারে, যাতে কোনো ধরনের কেচাল ঝগড়া না হয়। রাত 9টার পরে যে ব্যবস্থাটা আমাদের হয়, এখন আমাদের বাঙালিরা কিন্তু আজকের দিনে একটু অন্য লাইনে যাইতেছে। আমি একদম জাত ধরেই গেছি, আমাদের ভাই বন্ধুরা যাতে বেলাইন না হয়, ট্র্যাকচ্যুত না হয়। 50 বছর দুর্গাপূজাটা যাতে গাম্ভীর্যপূর্ণভাবে আমরা পালন করতে পারি। আমাদের বয়োজ্যেষ্ঠ মায়েরা, আমাদের মানে যাতে মায়েরা, দিদিরা সবাই যাতে এই বস্তুটা ধ্যান দেয় যে আমাদের শারদীয় দুর্গা পূজা, শ্রী দুর্গা পূজার উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সন্মানীয় আমাৰ আজি দক্ষিণ নলবাৰী দুৰ্গা পূজা স্থানত উপস্থিত আমাৰ সন্মানীয় ষ্টেট পেনেলিষ্ট, আমাৰ সন্মানীয় শ্যামল চৰকাৰ ডাঙৰীয়া, আমাৰ লগত উপস্থিত খালিংদৰ মণ্ডলৰ উপসভাপতি গোপাল বড়ো ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ সমাজকৰ্মী চাউন গোস্বামী ডাঙৰীয়া, আমাৰ দাদা আজি প্ৰথম লগ পাইছোঁ শ্যামল পাল ডাঙৰীয়া, আমাৰ এই কমিটিৰ সভাপতি, সম্পাদক, উপদেষ্টা মণ্ডলী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি এই মুখ্য দুৱাৰ বুলি ক'ব লাগিব, মুখ্য দুৱাৰ যি উন্মোচন আছিলে সেই মোৰ দায়িত্ব আপোনালোকে যি অৰ্পণ কৰিলে তাৰ মই ধন্যবাদ জনাইছোঁ। সকলোকে এই দুৰ্গা পূজা সকলোৰে মনত শান্তি আনক, সকলোৰে উন্নতি হওক আৰু এই পূজাই যাতে আমাৰ অঞ্চলৰ সকলো ৰাইজক মা দুৰ্গাই যাতে আশীৰ্বাদ প্ৰদান কৰে সেইখিনি মই মাৰ ওচৰত ৰাখিব বিচাৰিছোঁ। আহি থকা দিনত আমি সকলোৱে ৰাইজে মিলি কাম কৰি যাম। ময়ো জাষ্ট মানে শপত গ্ৰহণো হোৱা নাই, জাষ্ট মানে কি বুলি কয় নামটো MCL পাইছোঁ, ভাল লাগিছে। MCL বুলি কৈ আছে, ভাল লাগিছে। ৰাতিপুৱা মানে প্ৰথম মোৰ আজি কাম MCL হোৱাৰ পিছত আমাৰ পানাৰী দুৰ্গা পূজা কমিটিয়ে মেইন দুৱাৰ যি উন্মোচন কৰাৰ মোক নিমন্ত্ৰণ দিছিলে, মই আহিছিলোঁ। আজি এইটো ছেকেণ্ড মোৰ MCL হোৱাৰ পিছত ছেকেণ্ড মানে কাৰ্যক্ৰম আৰু ভাল লাগিছে। ৰাইজৰ মৰম আৰু সদায় ৰাইজৰ লগত থাকি কাম কৰিম আৰু ৰাইজে সদায় আমাক আশীৰ্বাদ কৰক। আহি থকা দিনত আৰু ৰাইজৰ হৈ কাম কৰিবলৈ মই ইচ্ছা কৰিছোঁ। আপোনালোকৰ যি অলপ প্ৰথমতে যি মানে আপোনালোকে সপোনা অনুৰোধ কৰিছে, আমি আহি থকা দিনত মা দুৰ্গাৰ স্থানটো আৰু সুন্দৰ কৰিবলৈ আমি চেষ্টা কৰিম। মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনাই মই বক্তব্য এইখিনিতে সামৰিছোঁ।